কাৰেণ্টৰে নাচাবলৈ স্বাগতম ষ্টুডিঅ'ত মই আকাশমিতা উৎকট গৰমত ত্ৰাহি মধুসূদন ৰাজ্যবাসীৰ গৰমৰ মাজতে কেইবাখনো জিলাত বৰষুণৰ আগজাননী আৰু জিৰ দিনটোত কেইবাখনো জিলাত জাৰি কৰিছে এলাৰ্ট আৰু উৎকট গৰমত ত্ৰাহি মধুসূদন ৰাজ্যবাসীৰ গৰমৰ মাজতে কেইবাখনো জিলাত বৰষুণৰ আগজাননী আজিৰ দিনটোত কেইবাখনো জিলাত জাৰি কৰিছে এলাৰ্ট পশ্চিম কাৰ্বি আংলং ডিমা হাছাও গোলাঘাটত জাৰি কৰিছে এলাৰ্ট জাৰি কৰা হৈছে পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাটো এলাৰ্ট জাৰি কৰা জিলাসমূহত বৃষ্টিপাতৰ সম্ভাৱনা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰে এই তথ্য আৰু উৎকট গৰম আহিন মাহতো উৎকট গৰমত ত্ৰাহি মধুসূদন ৰাজ্যবাসীৰ আৰু আহিন মাহ সোমালে আহিন মাহতো জুন জুলাইৰ দৰে উৎকট গৰম ৰাজ্যত আৰু গৰমৰ মাজতে কেইবাখনো জিলাত বৰষুণৰ আগজাননী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰ দিনটোত কেইবাখনো জিলাত জাৰি কৰিছে এলাৰ্ট পশ্চিম কাৰ্বি আংলং ডিমা হাছাও গোলাঘাটত জাৰি কৰিছে এলাৰ্ট আৰু এলাৰ্ট জাৰি কৰা হৈছে সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাৰ আৰু এলাৰ্ট জাৰি কৰা জিলাসমূহত বৃষ্টিপাতৰ সম্ভাৱনা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে এই তথ্য উৎকট গৰম আহিন মাহ সোমাইছে কিন্তু আহিন মাহতো জুন জুলাইৰ দৰে প্ৰচণ্ড গৰম পৰিছে আৰু প্ৰচণ্ড গৰমৰ মাজতেই বৰষুণৰ আগজাননী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰ দিনটোতে কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰিছে বৰষুণৰ আগজাননী যিহেতুকে দিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰিছে আৰু যিকেইখন জিলালৈ এলাৰ্ট জাৰি কৰিছে সেইকেইখন জিলা হৈছে ক্ৰমে পশ্চিম কাৰ্বি আংলং ডিমা হাছাও গোলাঘাট আৰু আনহাতে সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং এইকেইখন জিলাত বৰষুণৰ সম্ভাৱনা আছে বৃষ্টিপাতৰ সম্ভাৱনা আছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে এই তথ্য প্ৰচণ্ড গৰমত যেহেতু ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গৈছে প্ৰচণ্ড গৰম কোনো ঠাইত বৰষুণো দিছে কিন্তু আহিন মাহতো যেহেতু প্ৰচণ্ড গৰম পৰিছে গতিকে এই গৰমত আচলতে ত্ৰাহি মধুসূদন ৰাজ্যবাসীৰ আৰু প্ৰচণ্ড গৰমৰ মাজতে কেইবাখনো জিলালৈ বৰষুণৰ আগজাননী প্ৰদান কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলাত জাৰি কৰিছে এলাৰ্ট আৰু ক্ৰমে জিলাকেইখন হৈছে পশ্চিম কাৰ্বি আংলং ডিমা হাছাও গোলাঘাট পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং এইকেইখন জিলাত বৃষ্টিপাতৰ সম্ভাৱনা আছে আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে এই তথ্য বৰষুণৰ বাবে আগজাননী প্ৰদান কৰিছে উৎকট গৰম প্ৰচণ্ড গৰম পৰিছে আহিন মাহ হৈছে আহিন মাহৰ লগে লগে বতৰ ঠাণ্ডালৈ পৰিৱৰ্তন হ'ব লাগে কিন্তু আহিন মাহতো জুন জুলাইৰ দৰে উৎকট গৰম হৈ থকা দেখা গৈছে আৰু এই উৎকট গৰমৰ মাজতে এক আচলতে ভাল খবৰ বুলিয়ে ক'ব লাগিব যিহেতুকে বৰষুণৰ আগজাননী প্ৰদান কৰিছে উৎকট গৰমৰ মাজতে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে যে হয়তো উক্ত কেইখনমান জিলা দিছে আৰু এই জিলাকেইখনত বৃষ্টিপাতৰ সম্ভাৱনা বুলি জাৰি কৰিছে তথ্য আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু জিলাকেইখন হৈছে ক্ৰমে পশ্চিম কাৰ্বি আংলং ডিমা হাছাও গোলাঘাট পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলা এইকেইখন জিলাত বৃষ্টিপাতৰ সম্ভাৱনা আছে বুলি তথ্য সদৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই